নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 8 তাৰিখ। আজি মঙলবাৰ, শুক্লপক্ষ, ত্ৰয়োদশী তিথি আৰু আদ্ৰা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল দিন নহয়। খাদ্যত আজি বেঙেনা আৰু ৰাতিলৈ তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আশা কৰি থকা শুভ সংযোগ লাভ কৰি কৰ্মক্ষেত্ৰত আপুনি সফলতাৰ আশা কৰিব পাৰিব, কিন্তু গোপন প্ৰতিদ্বন্দ্বীৰ লগত হোৱা বিতৰ্ক মানসিক অশান্তিৰ কাৰণ নহ'বলৈ সাৱধানতা লওক। শিক্ষাৰ্থীয়ে প্ৰতিষ্ঠিত ব্যক্তিৰ লগত পৰিচয় হৈ সুসম্পৰ্ক আজি গঢ়ি তুলিব পাৰিব, যাৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভত বিশেষ সহায়ক হিচাপে প্ৰমাণিত হ'ব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। অপ্ৰত্যাশিতভাৱে নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ো ৰোমাঞ্চকৰ হ'ব। গৃহত বিশেষ যোজনাত আপুনি কৰ্মোন্নতি লাভ কৰিব পাৰিব। অৰ্থাগম অব্যাহত থাকিব। স্বাস্থ্যৰ বাবে ব্যয় নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কোনো সহকৰ্মীৰ কৰ্মদক্ষতাক প্ৰশংসা কৰি আপুনি নিজৰ মানুহ বঢ়াব পাৰিব। আনহাতে আজি অকস্মাত ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হওক। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ কোনো নিৰ্ণয়ত প্ৰিয়জনৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ লক্ষ্য ৰাখক। বিভিন্ন বাধা থাকিলেও প্ৰিয়জনৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহত পুত্ৰ কন্যাৰ সৌভাগ্যই সুখ বৃদ্ধি কৰাৰ লগতে সমাজত আপোনাৰ মান বঢ়াব। তীৰ্থস্থান আদি দৰ্শনৰ বাবে পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। বিভিন্ন প্ৰকাৰ ব্যক্তিগত সমস্যাই ব্যতিব্যস্ত কৰিলেও আপোনাৰ মনোবল অক্ষত থাকিব। আজি সকলো সময়তে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিৰ শুভ সংবাদ লাভত উৎসাহিত হ'ব। আনহাতে অসতৰ্কতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি গৈ শেষলৈ আপুনি অনুতপ্ত হ'ব পাৰে। প্ৰিয়জনক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ আজি প্ৰয়োজন হ'ব। ইয়াত সহযোগ আগবঢ়াই আপুনি সুখী হোৱাৰ লগতে সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিলেও গৃহ সুখত ইয়াৰ প্ৰভাৱ নপৰে। পুৰণা বিনিয়োগৰ সামান্য ব্যৰ্থতা আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালনত মনোকষ্ট হ'লেও উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আপোনাৰ কোনো মন্তব্যত ঘনিষ্ঠজনৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ সকলো দিশতে কৰ্মোন্নতি অব্যাহত ৰখাৰ পাছতো আজি বন্ধুৰ সংগত আপোনাৰ মূল্যৱান সময় নষ্ট নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কই আজি বাস্তৱ ৰূপ পোৱাত অগ্ৰগতি লাভ কৰিব। পুৰণা সমস্যা সমাধানৰ বাবেও হাতত আপুনি এটা উন্নত দিন পাব। প্ৰিয় ব্যক্তিৰ সংগত সুখ থাকিব। গৃহ পৰিৱেশত অৰ্থচিন্তা থাকিলেও সম্পত্তিৰ সমস্যা আপুনি আজি সমাধান কৰিব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাৰো সুখ্যাতি বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব
আৰু সোণালী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যজনিত সমস্যা বাঢ়ি যাতে কৰ্ম পৰিৱৰ্তন নকৰায় তাৰ বাবে যত্ন লওক। যান বাহনত ভ্ৰমণতো আজি আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। শিক্ষাৰ সকলো দিশতে ক্ৰমোন্নতি অব্যাহত থকাৰ পাছতো আজি কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। কিন্তু আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। অৱশ্যে সংযোগৰ বাবে আজি আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত পুৰণা বন্ধুৰ সান্নিধ্যত আপুনি সুখী হ'ব পাৰিব। সকলো ক্ষেত্ৰতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহত ৰাখিব। ব্যৱসায়ত চোৰৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আৰু অহেতুক মানসিক অৱসাদে যাতে কৰ্মৰ প্ৰতিও আপোনাৰ আগ্ৰহ নকমায় তাৰ প্ৰতি যত্ন লওক। অৱশ্যে কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনৰ সহযোগে আপোনাক উৎসাহ যোগাব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আনহাতে ভ্ৰমণত বন্ধুৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। প্ৰিয়জনৰ অনুপস্থিতিত হতাশা আপোনাৰ হাতত লাগিলেও সংযোগত তেওঁৰ উপস্থিতি অনুভৱ কৰিব পাৰিব। দিনটো আপোনাৰ পক্ষতে থাকিব। চমু পাৰিবাৰিক ভ্ৰমণে আনন্দ কঢ়িয়াই আনিব। যদিও ই ব্যয়বহুল হ'ব, তথাপিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। জ্যেষ্ঠ বিষয়াৰ পৰা অহা একাধিক কৰ্মৰ চাপ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আপুনি সফলতাও অব্যাহত ৰাখিব পাৰিব, কিন্তু আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে সুস্থ সিদ্ধান্তৰ অভাৱত সুনাম অৰ্জনৰ বিশেষ সুযোগ নেহেৰাবলৈ লক্ষ্য ৰাখক। কোনোবাই সাহসিকতাৰ বাবে আজি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব। প্ৰিয় ব্যক্তিৰ পৰা সন্মান আৰু স্থান লাভ কৰি আপুনি উৎসাহিত হ'ব। আপোনাৰ মতামতসমূহত পোৱা প্ৰিয়জনৰ সমৰ্থনেও আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। নতুন সংযোগেও আজি আপোনাৰ আশা পূৰণ কৰিব। কোনো বিশেষ অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। ব্যয় বাঢ়িলেও বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি পাৰিবাৰিক সুখত সুখী হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। স্বাস্থ্যত সামান্য পাৰিৱেশিক অশান্তি অনুভৱ হ'লেও আপোনাৰ মনোবল অক্ষত থাকিব। কিন্তু আপোনাৰ কোনো কৰ্মই যাতে আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰায় তাৰ প্ৰতি সাৱধানতা লওক। প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে উচ্চ স্থান লাভ কৰি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু সুখ্যাতি বাঢ়িব। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব। কিন্তু আজি ইয়াত বন্ধুত্ব স্থাপন কৰাটো বুদ্ধিমানৰ কাম নহ'ব। গৃহ পৰিৱেশত আপোনজনক আৰ্থিক আৰু শাৰীৰিক সহযোগিতা আগবঢ়াই নিজৰ মান বঢ়োৱাৰ লগতে আপুনি সন্তুষ্টি লাভ কৰিব। বিশেষ সামগ্ৰী ক্ৰয় কৰি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আজি স্বাস্থ্যজনিত সমস্যাই কৰ্ম পৰিৱৰ্তন নকৰিবলৈও আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ হ'ব, কিন্তু লাভদায়ক প্ৰমাণিত হ'ব। প্ৰতিযোগিতা আদিত বাঞ্ছিত স্থান লাভত আপোনাৰ সন্তুষ্টি থাকিব। প্ৰিয় ব্যক্তিৰ সংগত এটা আনন্দেৰে ভৰপূৰ দিন আজি আপুনি অনুভৱ কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ অপেক্ষা কৰিব লাগিব। গৃহত পুত্ৰ-কন্যাৰ বাবে ব্যয় বাঢ়িলেও সুখো থাকিব। কিন্তু মতৰ পাৰ্থক্যই গৃহসুখ নকমাবলৈও আপুনি লক্ষ্য ৰাখিব লাগিব।
আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। অকস্মাত ভ্ৰমণৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ ব্যয়বহুল হ'লেও লাভদায়ক প্ৰমাণিত হ'ব। কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা সিদ্ধান্তত গুৰুজনৰ সমৰ্থন লাভ কৰি উৎসাহিত হ'ব। আনহাতে অসৎ বন্ধুৰ পৰামৰ্শত যিকোনো প্ৰকাৰ ক্ষতিৰ সন্মুখীন নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। মতৰ পাৰ্থক্যই প্ৰেমৰ পৰিৱেশৰ আনন্দ নষ্ট নকৰিবলৈ যত্ন লওক। আজি প্ৰিয়জনক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব। গৃহত আপোনজনৰ স্বাস্থ্যই চিন্তা বঢ়ালেও গৃহসুখত ইয়াৰ প্ৰভাৱ নপৰে। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ব্যয় নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি ক'লা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি আপুনি আনন্দিত হ'ব পাৰিব। আনহাতে কোনো সহকৰ্মীৰ অবাঞ্ছিত হস্তক্ষেপত আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত উচ্চ স্থান লাভ কৰি শিক্ষাৰ্থী উৎসাহিত হ'ব পাৰিব। আপোনাৰ বিশেষ কোনো সিদ্ধান্ত গ্ৰহণত জ্যেষ্ঠজনৰ সমৰ্থনৰ লগতে সহযোগিতাই আপোনাৰ আত্মবিশ্বাসো বঢ়াব। বিভিন্ন প্ৰকাৰ সমস্যা আৰু আত্মীয়ৰ চাপ সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আপুনি অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভতো আপোনাৰ সুখ থাকিব। গৃহত কোনো বিশেষ সিদ্ধান্ত গ্ৰহণত পাৰিবাৰিক আলোচনাৰে আগবাঢ়িলে আপুনি সহজতে সফলতা পাব। পুৰণা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আপোনাৰ অৰ্থ সমস্যা আঁতৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালনত আজি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। আজি আপোনাৰ কৰ্মদক্ষতা আৰু ক্ষমতাৰ প্ৰমাণ কৰি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ বাবে চিন্তাৰ কাৰণ হ'লেও শিক্ষাত সফলতা আৰু স্থান অক্ষত থাকিব। আপোনাৰ কোনো কৰ্মই যাতে আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰিয়জনৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজিৰ দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। অৱশ্যে ভ্ৰমণ ব্যয়বহুল হ'ব। পুত্ৰ কন্যাৰ বাবে সমাজত আপোনাৰ সুনাম বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।